কি হয় জানো? হয় জানো দেউতা, বাটার ধন সম্পত্তির মালিক এদিন বাটর ভিক্ষারী হয় দেউতা, বাটর ভিক্ষারী হয়। ভুল প্রশ্নের উত্তর দিছ বাসি। এইটো খালে কি হয় জানো? মোৰ আগত কোনো টাঙ্গৰ ভুল নাই, সব সাফা ক্লিন হৈ যায়। মানে দেউতা? মানে মই এৰিবলে নোৱাৰো। মই ৰজা আৰু বাকী সব প্ৰজা। ঘৰত যে সৰু ভণ্টিয়ে যদি লিখা পঢ়া কৰি আছে, তাইৰ খবৰ লৈছেনে কোনোদিন? যা তই ওলাই যা মোৰ চকুৰ সন্মুখৰ পৰা। যা এই যদি মৰিল লাগিব। মা মৰা নাই, তোমাৰ অত্যাচাৰত ঘৰ এৰি কেৰেলাত কাম কৰিব গৈছে। নহলে আমাৰ লিখা পঢ়াৰ খৰচ কোনে বহন কৰিব? লিখা পঢ়া এইবিলাক বাংলা লিখা পঢ়া কৰি জংলা পঢ়াই লাভ নাই বুঝছ? ও মাগুর ফুলি ওলাই তোর মরমর দেউতাই মাতিছে। মা মোৰ ওচৰলৈ আহিছো দেউতা, কিবা কবা? তোৰ মা ক'ত তোৰ ফুলফুলি? মা কেৰালাত গ'ল আমাৰ লিখাবোৰৰ খৰচ উলিয়াবলৈ। এইবোৰ কোৱা বাদ দিয়া দেউতা। মা এইবিলাক তই বুজি নাপাবি। মা তই পঢ়িছনে নাই? মা পঢ়ি আছো দেউতা। মা পঢ়, ভালকে পঢ়। মোৰ জীৱনটোতো গ'লেই, তহঁতে পঢ়ি ডাঙৰ মানুহ ডাঙৰ। এইখিনি কথা তুমি বুজি শুনিও মন খাই আছা দেউতা? খং নকৰিবি বোপা। তই লিখা পঢ়া কৰি ডাঙৰ মানুহ হবি, ডাঙৰ মানুহ। তেতিয়া তহঁত ডক্তৰ ইঞ্জিনিয়াৰ হবি আৰু তেতিয়া তহঁত ব্যস্ত জীৱনমুখী হৈ পৰিবি। তেতিয়া দেউতাকক চাবলৈ তহঁতে আজৰি নাপাবি, টাইম নাপাবি। তেতিয়া এই বুঢ়া বয়সত তোৰ দেউতাকক ক'ত থবি জানো? বৃদ্ধাশ্ৰমত থবি, বৃদ্ধাশ্ৰমত। লিখা পঢ়া কৰাৰ কি লাভ আছে? এই বুঢ়া বয়সত এই মানুহজনক কিমান অপমান কৰিছ? কিয় অপমান নকৰিম তোমাক? আজি মানুহৰ আগত মোক দেখুৱাব নোৱাৰা হৈছো। য'তেই যাওঁ তাতেই মদাহীৰ পুতেক বুলি মাতে। মই কি মদাহীৰ পুতেক হৈ জন্ম হৈছো নেকি? আজি পাত কাপোৰ দিব নোৱাৰা হৈছা তুমি। তোমাক অপমান নকৰি তোমাক পুৰস্কাৰ দিম নেকি? তুমি ওলাই যোৱা দেউতা, তুমি ওলাই যোৱা। দেউতা, দাদাই যি কৈছে সঁচাই কৈছে। মই যামগৈ, তহঁত শান্তিত থাকিবি। মই যাওঁ, মই যাওঁ। এই ল'ৰাটোক চোৱা তুমি, এই ঘৰখন শান্তিত থাকিব দিয়া। তুমি দেউতা মদ খাই মাৰ লগত যি নিতৌ অত্যাচাৰ চলাইছা, এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি মা কেৰেলাই যাবলৈ বাধ্য হ'ল। মই মদ খাওঁ কিয় তই জান? কিয়? মই মদ খাওঁ টেনচনত। কি টেনচন তোমাৰ? মই তোৰ মাকৰ টেনচনত মই মদ খাওঁ। মাৰ টেনচন মানে? মদৰ লগত মই জ্বলা নাখাওঁ। তাতকৈ বেছি জ্বলা দিছে তোৰ মাকে। সাক্ষী দিব এইজনী ছোৱালীয়ে।
mother butter iya how mari pura di likha pora kara kagal koilu mo kiman man hoyalo mo অপমান করিনি মই একমাত্র তোর মাকে অত্যাচার হত্যা করিব নোৱাৰি আজি মোৰ এই অৱস্থা মই নাথাকো এই ক্ষেত্ৰত মই নাথাকো দাদা তুমি কিয় কান্দিছা দেউতে যি কৈছে সঁচাই কৈছে মই ইমান দিন ভয়তে কোৱা নাছিলো দাদা হে ভগৱান এতিয়া মই কি কৰো মাক কিবা সুধিলে মাকে গালি পাৰে দেউতাকক কিবা ক'লে দেউতাই গালি পাৰে সমাজত ওলাই গ'লে মোক মদাহীৰ পুতেক বুলি